অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিয়ে হওক বা সামাজিক পৰিস্থিতিয়ে হওক একটা চক্ৰই অশান্ত কৰাৰ কাৰণে প্ৰয়াস কৰি আছে অশান্ত কৰাৰ যিটো প্ৰয়াস সেই প্ৰয়াসৰ লগত বাহিৰা শক্তিৰ হাত নিশ্চিতভাৱে আছে কিন্তু স্থানীয় আমাৰ যি নেতৃত্ব ৰাজনৈতিক নেতৃত্ব সেই ৰাজনৈতিক নেতৃত্ব এই বিষয়টোৰ লগত সামোৰ খাই আছে সেইকাৰণে ই উদ্বেগৰ কাৰণ আমি লক্ষ্য কৰিছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যি পৰিস্থিতি সৃষ্টি হৈছিল সেই পৰিস্থিতিক ৰাজনৈতিক ৰূপ দিয়াৰ কাৰণে এটা মহলে অহৰহ চেষ্টা চলাইছে ঠিক একেদৰে অসমৰ জনজাতিকৰণৰ যি ব্যৱস্থা অসমৰ জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ যি দাবী আছিল সেই দাবীকো এটা মহলে তৃতীয় পক্ষৰ সহযোগত এটা ৰাজনীতি কৰাৰ কাৰণে প্ৰয়াস কৰিছিল আমি অসমৰ সমাজ জীৱনত সেই কথা পূৰ্বৰে পৰা লক্ষ্য কৰি আহিছিল কিন্তু শেহতীয়াভাৱে এই জনগোষ্ঠীসমূহৰ মানুহ ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোক যে জনগোষ্ঠীকৰণৰ পৰা বঞ্চিত হৈছে দশকৰ পিছত দশক ধৰি তাৰ কাৰণ সেই সংশ্লিষ্ট জনগোষ্ঠীসমূহে ক'বলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে স্পষ্টভাৱে ৰাজপথত ওলাই ঘোষণা কৰিছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ একমাত্ৰ বাধা যাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আজি তাৰিখটো সম্ভৱ হৈ উঠা নাই যে একমাত্ৰ বাধাটোৰ নাম হ'ল কংগ্ৰেছ আইডল এই কংগ্ৰেছ আইডলৰ দুমুখীয়া নীতি কংগ্ৰেছ আইডলে অসম বিধানসভাত গ্ৰহণ কৰা কেইটামান গ্ৰহণ নকৰিবলগীয়া কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছিল সেই প্ৰস্তাৱসমূহ তাৰ কাৰণে এই গোটেই সমস্যাটোৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে জনজাতিকৰণৰ গোটেই বিষয়টো এটা ৰাজনৈতিক বিষয় আৰু ভোট সংগ্ৰহৰ এটা বিষয় হিচাপে লৈছিলে তাৰ উদাহৰণ হিচাপে আমি কোচ ৰাজবংশীসকলৰ কথা ক'ব পাৰোঁ অসমৰ এটা বিশাল জনগোষ্ঠী নৰনাৰায়ণ চিলৰায়ৰ সেই জনগোষ্ঠীটোৱে আজিৰ তাৰিখত এনেদৰে ভুক্তভোগী হোৱাৰ একমাত্ৰ কাৰণ হ'ল কংগ্ৰেছ দল কিয়নো হিতেশ্বৰ শইকীয়াৰ দিনত তেওঁলোকক 6 মাহৰ কাৰণে জনজাতিকৰণ কৰি দিয়া হ'ল আকৌ সেই জনজাতিকৰণ উঠাই দিয়া হ'ল ভাৰতীয় জনতা পাৰ্টিয়ে বিশ্বাস কৰে কোনো জনগোষ্ঠীক 6 মাহৰ কাৰণে 3 মাহৰ কাৰণে এবছৰৰ কাৰণে 2 বছৰৰ কাৰণে নহয় স্থায়ীভাৱে জনজাতিকৰণ হ'ব লাগে জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক দাবী সামাজিক দাবী এই দাবীক আমি যথা সময়ত যথাস্থানত উপস্থাপন কৰিছো আৰু ইয়াক কেনেকৈ আমি সফল পৰ্যায়লৈ লৈ যাব পাৰোঁ তাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছো কিন্তু কংগ্ৰেছ দলে বিধি পথালি দিয়াৰ কাৰণে ই আজিলৈকে সম্ভৱ হৈ উঠা নাই মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া শীতকালীন অধিৱেশনত অসম বিধানসভাৰ তাত প্ৰস্তাৱ আকাৰে জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ বিষয়টো অনা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰলৈ তাক প্ৰেৰণ কৰা হ'ব ই এটা ডাঙৰ পদক্ষেপ হ'ব আৰু জনগোষ্ঠীসমূহে সেই পদক্ষেপক আদৰণি জনাইছে ইতিমধ্যে আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰেহে এই সমস্যাটোৰ সমাধান কৰিব পাৰিব কিয়নো ইয়াৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে এই সমস্যাটোক সমাধান কৰাৰ পৰিৱৰ্তে জটিল কৰি তুলিছিলে গতিকে আমি কংগ্ৰেছৰ জনগোষ্ঠীসমূহৰ সুৰত সুৰ মিলাই সৰ্বসাধাৰণ লোক যিসকল ৰাজপথত ওলাই আহিছে তেওঁলোকৰ লগত একাত্মতা অনুভৱ কৰি তেওঁলোকৰ লগত একাত্ম হৈ থাকি তেওঁলোকৰ হৈ আমি আকৌ এবাৰ দোহাৰিব খুজিছো যে কংগ্ৰেছ দলৰ কাৰণেই কংগ্ৰেছ দলৰ সৰ্বনাশী আৰু সৰ্বগ্ৰাহী নীতিসমূহৰ কাৰণেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া স্মিত হৈছে তাক মানে বিপথে পৰিচালিত কৰা হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এই সমগ্ৰ প্ৰক্ৰিয়াটো সঠিক পথৰে আগবঢ়াই লৈ গৈছে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই প্ৰক্ৰিয়াই এক সফল সমাপ্তিৰ ৰূপ দেখা পাব বুলি আমি আশা